যোৰহাটৰ অন্বেষা শইকীয়াৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে তদন্তত যিমানেই আগবঢ়াইছে সিমানেই নতুন নতুন তথ্য পোহৰলৈ আহিছে এই ঘটনাৰ সন্দৰ্ভত। শেহতীয়াকৈ অন্বেষাৰ মৃত্যুত নিষিদ্ধ ড্ৰাগ জড়িত হৈ থকাৰ খবৰ আহি পৰিছে। চাওক চাঞ্চল্য সৃষ্টি কৰা অন্বেষা শইকীয়াৰ মৃত্যুৰ ঘটনাৰ সবিশেষ। যোৰহাটৰ অন্বেষা শইকীয়া এই যুৱতীগৰাকীৰ ৰহস্যজনক মৃত্যুক লৈ সমগ্ৰ জিলাখনতে অব্যাহত আছে তীব্ৰ চাঞ্চল্য। যোৰহাটৰ নপমুৱা গাঁৱৰ বাসিন্দা অন্বেষা শইকীয়া নামৰ এই 18 বছৰীয়া যুৱতীগৰাকী শনিবাৰে বিয়লি মনালিছা নামৰ এগৰাকী বান্ধৱীৰ সৈতে বজাৰলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল। কিন্তু তেওঁ ঘৰলৈ ঘূৰি নাহিল আৰু পিছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত তেওঁৰ মৃতদেহ উদ্ধাৰ হয়। অভিযোগ অনুসৰি ঘটনাৰ নিশা অন্বেষা আন এজন যুৱক আৰু এগৰাকী যুৱতীৰ সৈতে যোৰহাটৰ এটা এপাৰ্টমেণ্টৰ কোঠাত আছিল। এজন ৰেপিড' চালকৰ ভাষ্য অনুসৰি তেওঁ যেতিয়া ফ্লেটটোলৈ গৈছিল তেতিয়া অন্বেষা সোফাত অচেতন হৈ পৰি আছিল আৰু তেওঁৰ মুখেৰে ফেন ওলাই আছিল। তাৰ পিছত তেওঁক হাস্পতাললৈ নিয়া হয় যদিও চিকিৎসকে অন্বেষাই চিৰবিদায় লৈছে বুলি ঘোষণা কৰে। চিন পাইছোঁ মানে তেজ পুৰা পৰি আছে আৰু এই মুখত এইকণত মানে এনেকৈ ইয়ালৈকে পুৰা দাগ এটা আছে। তাৰপৰা ইয়াত চকুটো ফুলি আছে, ইমানটো ঘুচা মৰা চিন আছে। পৰিয়ালৰ অভিযোগ এয়া এক পৰিকল্পিত হত্যাকাণ্ড। তাৰপিছত কমেও 11:30 নে 10:30 বজাত ফোন আহিছে কৈছে কি অন্বেষা চিৰিয়াছ, ইমাৰ্জেঞ্চি দিছে, আপোনালোক আহক। তাৰপিছত আমি গৈছোঁ, যাওঁতেনে কমেও 4-5 মিনিটৰ পিছত আকৌ ফোন কল এটা আহিছে যে তাই ঢুকাই পেলাই আমি গৈ পাইছোঁ। গৈ পাওঁতে ডেথ হ'ল, বগা কাপোৰে ঢাকি থৈছে। তাৰপিছত চিকিউৰিটি খুলি চিকিউৰিটিয়ে কৈছে ছোৱালী এজনী লৈ আহিছিলে আৰু লগত তাই 2-3টা তেনেকুৱা আছিল আৰু বুলি কৈছে। তাৰপিছত চিকিউৰিটিয়ে এজনীক ধৰি ৰাখিলে, তাই চিনি নাপাওঁ বুলিও কৈছে। তেনেকৈ ক'লে। তাৰপিছত তাইক আমি যাবলৈ নিদিওঁ, তাৰ চিভিলৰ চিকিউৰিটিও যাবলৈ দিয়া নাই। তাৰপিছত তাইক আকৌ আমি ৰৰৈয়া থানালৈ আনিলোঁ। ৰৰৈয়া থানাৰ পৰা গৈ আকৌ সদৰ থানাত ল'লে। তাত লৈ পেলাই তাত সোধপোছ কৰিছে। সোধপোছ কৰিলেও কিছুমান কথা বতৰা কৰিছে যে তাইনে আমি লগত যাওঁতে তাই মোক কৈছে এনেকৈ মুখত ধৰি মাৰিব পাৰে, কৈছে পেনৰ এইবোৰ খোলা আছে তাই, তেনেকৈ কৈছে। সেইটো চাই তাইক মাৰ্ডাৰ কৰা হৈছে, কিবা এটা মানে ধৰি ৰেপ কৰি, সেইটো বুলি এতিয়া ভাবিম যেতিয়া পেন চেন খোলা আছে বুলি কৈছে। তেনেকুৱা আৰু তলত যিটো এটা হাফ পেণ্ট আছে, সেই হাফ পেণ্টটো তাইৰ ভাগৰ নহয়, বেলেগৰ পিন্ধাই আনিছে। লাষ্টত তাত চিকিউৰিটিও কৈছে যে ছোৱালীজনী কাপোৰ কানি খুলি পেলাই থোৱা আছে, য'ত পৰা তাইক তুলি অনা হৈছে, তাৰপৰা আনোতে কাপোৰ পিন্ধাইহে অনা হৈছিলে। আহ্বান জনাইছোঁ আৰু তেনেকুৱাটো বেলেগৰ নহওক, যি এইখিনি কৰিছে তাক ফাঁচি অৰ্ডাৰ দিয়ক চৰকাৰলৈ মই অনুৰোধ কৰিছোঁ। বেলেগ ছোৱালীৰ মাজতো হ'ব পাৰে তেনেকুৱা। থানায়ো কেছটো ভালকৈ লওক, দোষীক শাস্তি মানে ফাঁচি দিব লাগে। মুখ্যমন্ত্ৰীকো মই আহ্বান জনাইছোঁ, ফাঁচি দিয়ক, ফাঁচি অৰ্ডাৰ। কাৰণ ছোৱালীজনী বেয়া আছিল আগত, এতিয়া ভাল হৈ গ'ল। তাইক জোৰ জবজ ৰেপ কৰি বেয়া বস্তু খুৱাই, কিছুমানেও কৈছে নহয় যি বেয়া বস্তু, সেই বেয়া কাম কৰাৰ পিছতনো সেই কিবা বস্তুটো খুৱালে তেজ পৰীক্ষা কৰিলে সেইটোনো ৰিপৰ্টত ধৰা নপৰে। তেনেকৈ তাইৰ লগৰ কিছুমানে আহি মোক কৈ আছে চিভিলত। মুখ্যমন্ত্ৰীলৈও কৈছোঁ অপৰাধীক ফাঁচি দিয়ক আৰু বেলেগৰ লগতো যেন তেনেকুৱা নহওক। কোৱা শুনিছোঁ কেইবাটা লৈ বেয়া কাম কৰিছে। অন্বেষাৰ শৰীৰত আছিল আঘাতৰ চিন। ইতিমধ্যে পৰিয়ালে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছে। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এই সমগ্ৰ ঘটনাটোৰ আঁৰত মাৰাত্মক ড্ৰাগছ জড়িত থকাৰ সন্দেহ কৰা হৈছে। বৰ্তমান আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে। মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট অহাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ স্পষ্ট হ'ব। কিন্তু এই ঘটনাই সমগ্ৰ যোৰহাটতে নহয়, ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসম সংবাদ, প্ৰতিপল প্ৰতিকূলৰ খবৰ।